নেক্সট কুৱেশ্যন নম্বৰ 11 শিক্ষা দৰ্শনৰ দুটা প্ৰকৃতি লিখা। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি BA 4th চেমিষ্টাৰৰ এডুকেশ্যন মেজৰ মাইনৰৰ এডুকেশ্যনাল ফিলচফিৰ ইউনিট 2ৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। কুৱেশ্যন নম্বৰ 1 শিক্ষা দৰ্শন কি? উত্তৰ শিক্ষা দৰ্শন হৈছে দৰ্শনৰ বাস্তৱ কাৰ্যকৰী দিশ। ই প্ৰকৃতি জগতৰ সম্পদৰাজি মানুহৰ জীৱন প্ৰক্ৰিয়াৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰাৰ বাবে অনুসন্ধান আৰু উদ্ঘাটনমূলক চিন্তা চৰ্চা জ্ঞান অভিজ্ঞতাৰ বিকাশ সাধনৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে। নেক্সট কুৱেশ্যন নম্বৰ 2 দৰ্শন একমাত্ৰ দৰ্শনৰ বাবে নহয়, ই হৈছে ব্যক্তিৰ দাৰ্শনিকৰ চিন্তা প্ৰস্তুত বিষয়ৰ অনুশীলন যিয়ে শিক্ষাৰ বিষয়ে ধাৰণা প্ৰদান কৰে। কথাষাৰ কোনে কৈছিল? উত্তৰ ফ্ৰেংকেনা। নেক্সট কুৱেশ্যন নম্বৰ 3 দৰ্শন অবিহনে শিক্ষা হ'ল শিক্ষাৰ সম্পূৰ্ণ অৰ্থ প্ৰকৃতি জগত বুজিব পোৱাত অকৃতকাৰ্য। কথাষাৰ কোনে কৈছিল? উত্তৰ জেনকাইল। নেক্সট কুৱেশ্যন নম্বৰ 4 শিক্ষা দৰ্শনৰ এটা প্ৰকৃতি উল্লেখ কৰা। উত্তৰ পদ্ধতিগত আৰু জটিল মূল্যায়ন ব্যৱস্থাক শিক্ষা দৰ্শনে প্ৰতিফলিত কৰে। নেক্সট কুৱেশ্যন নম্বৰ 5 শিক্ষা দৰ্শনৰ এটা গুৰুত্ব উল্লেখ কৰা। উত্তৰ শৈক্ষিক সমস্যা বা শিক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন প্ৰশ্নাৱলীৰ সমাধানৰ ক্ষেত্ৰত দৰ্শনে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। নেক্সট কুৱেশ্যন নম্বৰ 6 শিক্ষা দৰ্শনৰ এটা প্ৰভাৱৰ বিষয়ে উল্লেখ কৰা। উত্তৰ 1 শিক্ষাদান পদ্ধতি শিক্ষক এজনে শ্ৰেণীকোঠাত কেনে পদ্ধতিৰে শিক্ষা দিব সেয়া দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 7 শিক্ষা দৰ্শনৰ এটা কাৰ্য উল্লেখ কৰা। উত্তৰ নম্বৰ 1 শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ। দৰ্শনে জীৱনৰ অৰ্থ আৰু উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰে, যিয়ে ছাত্ৰ ছাত্ৰীক মানৱীয় গুণসম্পন্ন কৰি গঢ়ি তোলাত সহায় কৰে। নেক্সট কুৱেশ্যন নম্বৰ 8 দৰ্শন আৰু শিক্ষা একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কথাষাৰ কোনে কৈছিল? উত্তৰ জেমছ ৰোষ্ট। তোমালোকৰ কোনো কোনো কিতাপত ৰোজ বুলি লিখা আছে, তাৰ আচল নাম আছিল জেমছ ৰোষ্ট। নেক্সট কুৱেশ্যন নম্বৰ 9 দৰ্শন আৰু শিক্ষাৰ মাজত থকা এটা সম্পৰ্ক উল্লেখ কৰা। উত্তৰ 1 প্ৰয়োগ। দৰ্শন হ'ল শিক্ষাৰ ভেটি আৰু শিক্ষা হ'ল দৰ্শনৰ বাস্তৱ প্ৰয়োগ। নেক্সট কুৱেশ্যন নম্বৰ 10 দৰ্শনৰ দুটা সংজ্ঞা লিখা। উত্তৰ নম্বৰ 1 হেণ্ডাৰছনৰ মতে শিক্ষা দৰ্শন হৈছে শৈক্ষিক সমস্যাসমূহ অধ্যয়নত এক দাৰ্শনিক প্ৰয়োগ। নম্বৰ 2 জেনটাইলৰ মতে দৰ্শন অবিহনে শিক্ষা হ'ল শিক্ষাৰ সম্পূৰ্ণ অৰ্থ প্ৰকৃতি জগত বুজি পোৱাত অকৃতকাৰ্যতা। নেক্সট কুৱেশ্যন নম্বৰ 11 শিক্ষা দৰ্শনৰ দুটা প্ৰকৃতি লিখা। উত্তৰ নম্বৰ 1 পদ্ধতিগত আৰু জটিল মূল্যায়ন ব্যৱস্থাত শিক্ষা দৰ্শনে প্ৰতিফলিত কৰে। নম্বৰ 2 দৰ্শনৰ চিন্তামূলক দিশক বাস্তৱত কাৰ্যকৰী কৰাত শিক্ষা দৰ্শনে সহায় কৰে। নেক্সট কুৱেশ্যন নম্বৰ 12 শিক্ষা দৰ্শনৰ দুটা পৰিসৰ লিখা। উত্তৰ নম্বৰ 1 শিক্ষা দৰ্শনে মানৱ পদ্ধতি অনুযায়ী শিক্ষাৰ গুণগত ব্যৱস্থাৰ কেনেদৰে উন্নতি সাধন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে। নম্বৰ 2 শিক্ষা আৰু সামাজিক প্ৰগতিৰ মাজৰ সম্পৰ্কৰ বিষয়ে শিক্ষা দৰ্শনে আলোচনা কৰে। নেক্সট কুৱেশ্যন নম্বৰ 13 শিক্ষা দৰ্শনৰ দুটা গুৰুত্ব লিখা। উত্তৰ নম্বৰ 1 শৈক্ষিক সমস্যা বা শিক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন প্ৰশ্নাৱলীৰ সমাধানৰ ক্ষেত্ৰত দৰ্শনে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। নম্বৰ 2 দৰ্শনে শিক্ষাৰ পাঠ্যক্ৰম নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সহযোগিতা আগবঢ়াইছে। নেক্সট কুৱেশ্যন নম্বৰ 14 শিক্ষা দৰ্শনৰ দুটা কাৰ্যাৱলী লিখা। উত্তৰ নম্বৰ 1 শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ। দৰ্শনে জীৱনৰ অৰ্থ আৰু উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি
শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰে, যিয়ে ছাত্ৰ ছাত্ৰীক মানৱীয় গুণ সম্পন্ন কৰি গঢ়ি তোলাত সহায় কৰে। নাম্বাৰ 2, পাঠ্যক্ৰম প্ৰস্তুতকৰণ। শিক্ষাৰ লক্ষ্য প্ৰাপ্তিৰ বাবে কি ধৰণৰ জ্ঞান, দক্ষতা আৰু বিষয়বস্তু অন্তৰ্ভুক্ত কৰা উচিত সেই বিষয়ে দৰ্শনে নিৰ্দেশনা দি পাঠ্যক্ৰম প্ৰস্তুত কৰে। নেক্সট কুৱেশ্যন নাম্বাৰ 15, দৰ্শন আৰু শিক্ষাৰ মাজৰ দুটা সম্বন্ধ লিখা। উত্তৰ নাম্বাৰ 1, প্ৰয়োগ। দৰ্শন হ'ল শিক্ষাৰ ভেটি আৰু শিক্ষা হ'ল দৰ্শনৰ বাস্তৱ প্ৰয়োগ। নাম্বাৰ 2, সুদৰ সম্পৰ্ক। দৰ্শন অবিহনে শিক্ষা লক্ষ্যহীন আৰু শিক্ষা অবিহনে দৰ্শন প্ৰাণহীন। নেক্সট কুৱেশ্যন নাম্বাৰ 16, শিক্ষাৰ ওপৰত দৰ্শনৰ দুটা প্ৰভাৱ লিখা। উত্তৰ নাম্বাৰ 1, শিক্ষকৰ ভূমিকা। এজন শিক্ষকৰ আদৰ্শ আচৰণ আৰু দায়িত্ব কেনেকুৱা হোৱা উচিত তাৰ বাবে দৰ্শনে নিৰ্দেশনা প্ৰদান কৰে। নাম্বাৰ 2, শিক্ষাদান পদ্ধতি। শিক্ষক এজনে শ্ৰেণীকোঠাত কেনে পদ্ধতিৰে শিক্ষা দিব সেয়া দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰে। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল ইউনিট 2 1 আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। নেক্সট ভিডিঅ' পাৰ্ট 2ত আমি ইয়াৰ দীঘল প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তাৰ বাবে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।